নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িবলৈ যাম ইউনিফৰ্ম সিভিল কোড এতিয়া ইউনিফৰ্ম সিভিল কোড হয় কি বা ইউনিফৰ্ম সিভিল কোড ইউসিসি আমাৰ অসমত অনা হৈছে বা হ'বনে কি হ'ব ঠিক আছে অসম কিয় হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ইউসিসি অসমত থাৰ্ড এনেকুৱা এখন ৰাজ্য হ'ব য'ত ইউসিসি এপ্লাই হ'ব ঠিক আছে ইউনিফৰ্ম সিভিল কোড এপ্লাই হ'ব কিন্তু এতিয়া ইউসিসি এপ্লাই হোৱাৰ আগত আমি জানিব লাগিব যে ইউসিসি ইউনিফৰ্ম সিভিল কোড হয় কি বা ইয়াৰ কাম কি বা ই কেনে ধৰণে কাম কৰে বা ইয়াৰ ফলত কেনে ধৰণৰ আমাৰ লাভ হ'ব পাৰে বা ই কেনে ধৰণৰ ক্ষতি সাধন কৰিছে বা ইয়াৰ ৰিলেটেড কি ধৰণৰ কেছ আমি সুপ্ৰিম কোৰ্টত দেখিবলৈ পাওঁ এই সকলোবোৰ এই ভিডিঅ'টোত ডিসকাস কৰা হ'ব ঠিক আছে এতিয়া আমি চাওঁ যে ইউনিফৰ্ম সিভিল কোড হয় কি আসাম টু ইন্ট্ৰোডিউস ইউসিসি Assam will be the third state to introduce bill on UCC. CM হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে জানুৱাৰী মাহত কৈছিল যে UCC যিখন ইউনিফৰ্ম সিভিল কোড আছে সেইখন কি হয় অসমত এপ্লিকেবল হ'ব বা অসমত তোমাৰ লাগু হ'ব বুলি কৈছিল ঠিক আছে আৰু সেইখন কি হয় কৈছে যে Assam will be the third state after Uttarakhand and Gujarat Uttarakhand আৰু গুজৰাটত আগৰ পৰাই তোমাৰ UCC আছে ঠিক আছে ইউনিফৰ্ম সিভিল কোড আছে to introduce bill seeking a uniform civil code and it will exempt the tribal communities from the ambit of the law this tribal community jibilak ase thik ase tribal ji hokol lok ase he kolop bad di baki hokolor babe ki hobo UCC apply hobo chief minister Himanta Biswa Sharma said here is on Thursday thik ase edu tomar January news hoy thik ase tekhete eneke কথা কিনি কৈছে ঠিক আছে এইখিনি তোমালকে যদি পঢ়িব বিচাৰা তেতিয়া হলে জানুৱাৰী মাহত গৈ পেলাই তোমালকে নিউজ পেপাৰ চালে পাবা ঠিক আছে বা তোমালকে ইয়াটো পজ কৰি এইখিনি পঢ়িব পাৰা এতিয়া আমি চাও ইউসিসি হয় কি ঠিক আছে এতিয়া ইউসিসি সোৱাৰ আগত আমি আৰু এটা কথা জানো যে জানিব বিচাৰো যে ইউসিসি অসমত কেতিয়া মানে অসমত নহয় ভাৰতত কিয় ইয়াৰ আৰম্ভ হৈছিল বা ইয়াৰ তোমাৰ পিছৰ কাহিনী কি হয় বা ই কেনেকৈ তোমাৰ সকলোৰ মাজলৈ আহিছিল বা কি হয় এই সকলো আমি এই ভিডিঅটো ডিসকাস কৰিম হোৱাট ইজ ইউনিফৰ্ম সিভিল কোড দ্য ইউনিফৰ্ম সিভিল কোড হয় কি ইট ইজ দ্য প্ৰপ'জেল অফ displacement of personal laws based on scriptures and custom of each of the major religions with the common set of laws governing every citizen ঠিক আছে ই কি কৰিব যিবিলাক তোমাৰ কমিউনিটি বিলাকৰ নিজৰ পাৰ্সোনাল যিবিলাক ল আছে সেইবিলাকক কি কৰিব আতৰ কৰাই সকলো গোটেই নেশনটোৰ কাৰণে বা গোটেই ৰাজ্যখনৰ কাৰণে অকল এখনে তোমাৰ কি হ'ব ল হ'ব ঠিক আছে অকল এখনে সিভিল যিবিলাক লজ আছে সেইখন কি হ'ব তোমাৰ এটাই হ'ব ঠিক আছে এটা সবৰ কাৰণে যদি সোৱা হিন্দুৰ কাৰণে যিবিলাক লজ হয় ঠিক আছে সেই লজ বিলাক অলপমান বেলেগ হয় মুসলিম লোকসকলতকৈ ঠিক আছে গতিকে এই যদি ইউসিসি আহে ইউনিফৰ্ম সিভিল কোড আহে তেতিয়া তোমাৰ কি হ'ব এই হিন্দু আৰু মুসলিম যিটো দুটা কমিউনিটি আছে সিহঁতৰ যিবিলাক পাৰ্সোনাল লজ আছে সেই পাৰ্সোনাল লজ বিলাক কি হ'ব ফলনি হ'ব আৰু দুইটাৰ কাৰণে অকল এখনেই ল হ'ব আৰু সেইটো হৈছে ইউসিসি ইউনিফৰ্ম সিভিল কোড হ'ব আৰ্টিকল 44 অফ ডিপিএছপি মানে হৈছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ঠিক আছে ডিপিএছপি তোমাৰ কোনে আমাৰ হেৰি কৰিছিলে কি হল তোমালকৰ যেতিয়া আমাৰ কনস্টিটিউশনখন বনাই আছিল তেতিয়া কি হল মহাত্মা গান্ধীয়ে যিবিলাক তোমাৰ লক্ষ্য আছিল বা মহাত্মা গান্ধী যিবিলাক দৰকাৰী তেওঁলোকে পইণ্ট কৰিছিল তেতিয়া তোমাৰ কি হল কনস্টিটিউশনখন বনোৱাৰ পিছত যিসকল কনস্টিটিউশন মেকাৰ আছিল তেওঁলোকে তোমাৰ এইটো ফিল কৰিলে যে মহাত্মা গান্ধীৰ যিবিলাক লক্ষ্য আৰু উদ্দেশ্য আছিল সেইবিলাক আমাৰ কনস্টিটিউশনখনত এড কৰা নহল ঠিক হল থাকি গল তো কাৰণ তেখেতৰ যিবিলাক লক্ষ্য আছিল বা তেখেতে যিখিনি কথা কৈছিল সেইখিনি আমাৰ কনস্টিটিউশনৰ এতিয়া যিবিলাক আৰ্টিকল আছে তাৰ আৰ্টিকল বা ফান্ডামেন্টাল ৰাইটস আছে সেইবিলাকৰ একদম অপোজিট আছিল প্ৰায় অপোজিট আছিল ঠিক আছে সব ক্ষেত্ৰত নহয় কিছুমান ক্ষেত্ৰত তো যেতিয়া কনস্টিটিউশন মেকাৰ সকলে মানে তোমাৰ সংবিধান যিসকলে বনালে তেওঁলোকে বনোৱাৰ পিছত তেওঁলোকে ৰিয়েলাইজ কৰিলে তেওঁলোকে গম পালে যে আমাৰ কি হল মহাত্মা গান্ধী দেৱৰ যিখিনি লক্ষ্য আৰু উদ্দেশ্য আছিল সেইখিনি কি হল এড কৰা নহলে কনস্টিটিউশনত গতিকে তেওঁলোকে কি কৰিলে ডিপিএছপি নামৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি নামৰ কি কৰিলে কিছুমান তোমাৰ এড কৰিলে মানে কিছুমান ল হক বা তুমি কিছুমান ফান্ডামেন্টাল ৰাইটস বুলি ক'ব পাৰা তেনেকুৱা ধৰণৰ কিছুমান পইণ্ট এড কৰিলে আৰু যিসমূহৰ আন্ডাৰ 44 ত আৰ্টিকল 44 ত ডিপিএছপি কি হল তোমাৰ এই যিটো ইউনিফৰ্ম সিভিল কোড আছে ঠিক আছে হেতু কি হল মানে মেনশন কৰা হৈছে ঠিক আছে আৰু তোমাৰ সেই সকলোখিনি প্ৰথম স্টাৰ্টিং কোনে কৰিছিল সেই এইটো কথা তোমাৰ মহাত্মা গান্ধী দেৱে ঠিক আছে Article 44 Constitution under Article 44 declares that the state shall endeavor to secure the citizens as a uniform civil code ঠিক আছে গোটেই ষ্টেট খনৰ কাৰণে বা গোটেই আমাৰ
ভাৰতবৰ্ষৰ কাৰণে এখন ইউনিফৰ্ম সিভিল কোড হোৱাটো বহুত বেছি দৰকাৰী কাৰণ ই কি কৰে আমাৰ যিখন নেশ্যন বা আমাৰ যিখন ৰাষ্ট্ৰ আছে তাত বা দেশ আছে সেইখনক কি হয় একতাৰে বান্ধি ৰখাত সহায় কৰে ঠিক আছে বহুত বেছি সহায় কৰে সেইকাৰণে কি কৈছিলে তেখেতে কৈছিলে মহাত্মা গান্ধীদেৱে বিচাৰিছিলে যে কি হওক তোমাৰ গোটেই লখিনি এখন হওক বা এখন যিবিলাক সিভিল হেৰি আছে সেইখিনি একলগ হৈ পেলাই ইউনিফৰ্ম সিভিল কোড নামৰ এখন ল পাছ হওক ঠিক আছে কিন্তু সেইটো নহলগে সেইকাৰণে তাক কিহৰ আণ্ডাৰত ৰাখিলে তাক ডিপিএছপি আণ্ডাৰত ৰাখিলে ঠিক আছে আৰু এই ডিপিএছপি খিনি তোমাৰ কোৰ্টত এপ্লিকেবল নহয় ঠিক আছে এতিয়া আৰু তাৰ পিছত কি কৈছে চাও origin of the idea of uniform civil code during the colonial times it was an attempt to have a uniform personal laws in the name of civilizing the nation ঠিক আছে হেতু সময়ত কি কৈছে colonial time সময়ত কি হৈছিল তোমাৰ যিবিলাক সবৰে পাৰ্সোনাল ল আছিল হেবিলাকক কি কৈছিল গোটেই নেশনখন একলগ কৰিব কাৰণে সেই পাৰ্সোনাল ল বিলাকৰ এপ্লাই কৰা হৈছিল however the revolt of 1857 India sent a strong signal of the not altering the social fabric of India to the British colonial rulers আৰু হেতু সময়ত কি হৈছিল colonials যিকল rule কৰিছিল হেকলে এটা strong message পঠিয়াইছিল ব্ৰিটিছ সকলে যে এই যেটো তোমাৰ সেই সময়ত যিলা পাৰ্সোনাল লজ আছিল বা সেই সময়ত যি ধৰণে এফেক্ট কৰিছিল হেতু বৰ বেছি এটা ভাল নহয় ঠিক আছে এতিয়া তাৰ পিছত যাও what are personal laws এটা personal laws কি হয় laws that apply to a certain group of people based on their religions and belief made after due to consideration of customs and religious texts ঠিক আছে সিহঁতৰ কোনো এটা কমিউনিটি বা কোনো এটা গ্ৰুপৰ ঠিক আছে এটো এটা ধৰা গ্ৰুপ আছে এটো এটা কিছুমান এটা কমিউনিটিৰ গ্ৰুপ হয় ঠিক আছে সিহঁতৰ যিবিলাক কাস্টমছ তেওঁলোকৰ যিবিলাক দৈনন্দিন কাৰ্যপ্ৰণালী আছে বা তেওঁলোকৰ যিখন হলি বুক বা তেওঁলোকৰ যিটো ৰিলিজিয়াছ টেক্সট আছে ঠিক আছে সেইখনৰ ওপৰত ডিপেন্ড কৰি পেলাই সেই কমিউনিটিৰ যেনেকৈ আমাৰ হিন্দু বিলাকৰ কি হিন্দু সকলৰ সোৱান তেনেদৰে তোমাৰ মুছলিম সকলৰ কুৰান হক ঠিক আছে বা হিন্দু সকলৰ তুমি মদ ভাগৱত গীতা সোৱা বা তেনেকুৱা যিবিলাক হলি বুক আছে সেইবিলাকৰ ৰিলেটেড কিছুমান আমাৰ ধৰ্মৰ কিতাপ আছে ঠিক আছে সেই ধৰ্ম কিতাপ বিলাকে আমাক কিছুমান কি কৰে বস্তু প্ৰদান কৰে যেনেকৈ ধৰা তুমি আমাৰ কি হয় আমি যেলা পূজা পাঠ কৰো বা পূজা পাতল কৰো সেইবিলাকৰ ক্ষেত্ৰত আমাৰ কিছুমান নীতি নিয়ম আছে ঠিক আছে সেই তেনেদৰে সেইবিলাক যিবিলাক নীতি নিয়ম আছে সেই তেনে কৰে আমাৰ কিবাৰ পাৰ্সোনাল কিছুমান বহুত বেছি বছৰ ধৰি চলি অহা কিছুমান নীতি নিয়ম আছে হয় না এটা বিয়াৰ ক্ষেত্ৰতে চোৱা আমাৰ হিন্দুসকলৰ যেটো বিয়াৰ নীতি নিয়ম হেতু তোমাৰ মুছলিমসকলৰ বিয়াৰ নীতি নিয়মতকৈ বহুত বেছি বেলেগ তেনেকৈ যদি বেলেগ এটা কমিউনিটি চোৱা তেতিয়া হলো হেতু বহুত বেছি ডিফাৰেন্ট হয় এতিয়া কৈছে যে কোনবা এটা কমিউনিটিৰ যিবিলাক পাৰ্সোনাল লজ বা পাৰ্সোনাল যিবিলাক তোমাৰ কাস্টমছ আছে যিবিলাক দৈনন্দিন কাৰ্যপ্ৰণালী আছে বা তেওঁলোকৰ যেটো ৰীতি নিবাস আছে সেইবিলাকৰ লগত সেইবিলাক হক বা তেওঁলোকৰ যিখন ৰিলিজিয়াছ টেক্সট আছে মানে তেওঁলোকৰ যিবিলাক ধৰ্মীয় কিতাপ আছে সেইখনৰ কিছুমান লজ আছে কিছুমান ৰুল আছে আৰু সেইবিলাকক কি হয় পাৰ্সোনাল লজ বুলি কোৱা হয় the personal laws of Hindus and Muslims find their sources and authority to their in their religious ancient texts ঠিক আছে যিখন হিন্দু আৰু মুছলিম লোক আছে মানুহ আছে ঠিক আছে তেওঁলোকৰ যিবিলাক সোৰ্স আছে সেই সোৰ্সটো তোমাৰ কিহৰ পৰা বুলি ধৰা হয় যিবিলাক আগৰ দিনৰ এনচিয়েন্ট টেক্সট আছে ঠিক আছে ৰিলিজিয়াছ মানে তোমালোকৰ ৰিলিজিয়াছ যিবিলাক এনচিয়েন্ট টেক্সট আছে সেইবিলাকৰ পৰা সেই যিবিলাক আমাৰ পাৰ্সোনাল ল আছে সেইবিলাকৰ আবিৰ্ভাৱ হৈছে বুলি আমি কি কৰে বিশ্বাস কৰে হিন্দুসকলেও হেতু ভাবে তেওঁলোকৰ যিখন ৰিলিজিয়াছ টেক্সট পৰা হৈছে বুলি ভাবে আৰু মুছলিমসকলেও তেওঁলোকৰ যিখন ৰিলিজিয়াছ টেক্সট আছে তাৰ পৰা এই নীতি নিয়ম বিলাক চলি আহিছে বুলি ভাবিছে যাৰ ফলত হিন্দুসকলৰ কিছুমান পাৰ্সোনাল লজ কিছুমান ৰীতি-নীতি বেলেগ হয় বা তোমালোকৰ মুছলিমসকলৰ বেলেগ হয় পাৰ্সোনাল লজ আৰ এপ্লিকেবল টু লিগেল ইস্যুজ ৰিলেটেড টু ইনহেৰিটেন্স সাকসেশন মেৰিজ এণ্ড মেইনটেনেন্স এটসেট্ৰা ঠিক আছে এই পাৰ্সোনাল যিখন ল আছে সেইবিলাক কিহৰ কাৰণে কিহৰ ক্ষেত্ৰত এপ্লাই হয় তোমাৰ ইনহেৰিটেন্স বংশৰ ক্ষেত্ৰত ঠিক আছে বংশগত যিবিলাক অধিকাৰ আছে ঠিক আছে বংশগত অধিকাৰ সেইবিলাকৰ লগত বা সাকসেশন কোনবাই বেলেগ তোমাক ওভাৰটেক কৰি বেলেগ এজনে তোমাৰ সা সম্পত্তি অধিকাৰ হক সেইবিলাকৰ ক্ষেত্ৰত হক বা বিয়াৰ ক্ষেত্ৰত হক বা মেইনটেনেন্স কিবা এটা বস্তু মেইনটেইন কৰি অহা বহুত বছৰ ধৰি সেইবিলাকৰ ক্ষেত্ৰত এই পাৰ্সোনাল লজ বিলাক কৰ খালখলনি দেখা যায় ঠিক আছে দুটা কমিউনিটিৰ মাজত বেলেগ হোৱা দেখা পোৱা যায় এতিয়া তাৰ পিছত কি আছে ডেভেলপমেন্ট অফ ইউচিচি পোষ্ট ইন্ডিপেন্ডেন্স ঠিক আছে দা কমিউনিয়াল ডিসহাৰমনি after independence highlighted the importance of UCC of our constitution makers ঠিক আছে আমাৰ কি হল কমিউনাল তোমাৰ যিবিলাক কমিউনাল ৰাইটস হবল ধৰিলে ঠিক আছে সময়ৰ লগত কি হল হেৰিয়াৰ ভিতৰত 1947 চনৰ পিছত কিছুমান তোমাৰ যিবিলাক জাতি আছে ঠিক আছে প্ৰত্যেক কমিউনিটিৰ মাজত কিছুমান তোমাৰ বিবাদ দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ কাৰণবশত ঠিক আছে কিছুমান ৰীতি-নীতি হালখলনি হোৱাৰ বাবে তেওঁলোকৰ মাজত কিছুমান বিবাদ দেখিবলৈ পোৱা যায় আৰু এই বিবাদসমূহৰ ফলত কি হল তোমাৰ যিকোনো দুটা কমিউনিটিৰ মাজত বহুত ধৰণৰ সংঘৰ্ষ হবল ঠিক আছে বহুত ধৰণৰ কথাৰ মতভেদ হবল ধৰিলে আৰু সেই কাৰণে হেতু সময়ত আমাৰ যিবিলাক সেই সময়ৰ
তোমাৰ মিনিষ্টাৰ্ছ হওক বা সেই সময়ত যিসকল পদবীধাৰী লোক আছিলে তেওঁলোকে মানে ভাবিছিলে যে এইটো কাৰণতে কি হয় UCC যিটো ইউনিফৰ্ম চিভিল কোড আছে সেইটো আমাৰ ভাৰতবৰ্ষত কি হৈছে মানে তোমাৰ প্ৰচলিত বা চালনা কৰাটো জৰুৰী হৈ পৰিছিল কাৰণ দুটা যদি কমিউনিটিৰ বিভিন্ন পাৰ্চনেল লজ বিলাক বেলেগ বেলেগ হয় তেতিয়া সময়ৰ লগত কি হৈছে কোনোবা এটা কমিউনিটিৰ এজন ল'ৰাই ঠিক আছে এইটো ধৰা হিন্দু কমিউনিটিৰ এজন ব্যক্তি হয় ঠিক আছে হিন্দু কমিউনিটিৰ ব্যক্তি এজনে মুছলিম কমিউনিটিৰ ছোৱালী এজনীৰ লগত বিয়া কৰিলে ঠিক আছে বিয়া হ'ল এতিয়া তেখেতৰ যিবিলাক পাৰ্চনেল লজ আছে কাৰণ দুইজনৰে বেলেগ হিন্দু কমিউনিটিৰ যিটো পাৰ্চনেল লজ মুছলিম কমিউনিটিৰ পাৰ্চনেল লজটো দুইটা বেলেগ বেলেগ হয় নে কিন্তু যেতিয়া বিয়া পতা হ'ল তাৰপিছত তেখেতৰ যিখিনি লজ হ'ল আৰু এই ছোৱালীগৰাকীৰ যিখিনি ৰুল আছিলে বা লজ আছিলে সেইখিনি সম্পূৰ্ণ ডিফাৰেণ্ট হোৱাৰ ফলত তেওঁলোকৰ মাজত কি হ'ব ধৰিলে বিবাদ হ'ব ধৰিলে ঠিক আছে এইটো এটা সিম্পল এক্সাম্পল দিছোঁ মই তোমালোকক তেনেকুৱা ধৰণৰ বিবাদৰ সন্মুখীন হোৱা দেখা গ'ল আৰু সেইটোৰ ফলত কি হ'ল তোমাৰ বহুত বেছি কমিউনেল ৰাইটছ হোৱাৰ দেখা পোৱা গ'ল ঠিক আছে এইবিলাক এক্সাম্পলহে দিছোঁ একজেক্টলি এনেকুৱা নহয় তেনেকুৱা হৈছেও এনেকুৱা নহয় যে নোহোৱা নাই তথাপিও এইটো মেইন ৰিজন নহয় ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান বিবাদ দেখিবলৈ পোৱা যায় বাট ৰেজিষ্টেন্স অফ ৰিমুভেল অফ পাৰ্চনেল লজ ৰিজাল্ট ইন একমেণ্ডেশ্যন অফ UCC এজ এ ডাইৰেক্টিভ প্ৰিন্সিপল অফ আণ্ডাৰ পাৰ্ট 4 আৰ্টিকল 44 অফ দ্য কনষ্টিটিউশ্যন কিন্তু কি হ'ল সকলোৱে কি হ'ল যিবিলাক পাৰ্চনেল লজ আছিলে ঠিক আছে পাৰ্চনেল লজবিলাক ৰিমুভ কৰাৰ ক্ষেত্ৰত ৰেজিষ্টেন্স দেখালে মানে বাধা আৰোপ কৰিলে কাৰণ চোৱা যদি তোমাৰ বেলেগ এটা কমিউনিটিৰ যদি পাৰ্চনেল লজ যিবিলাক আছে সেইবিলাক যদি আঁতৰ কৰি দিয়ে তেতিয়াহ'লে সেই তেওঁলোকে ভাবিব ল'লে যে সেই কমিউনিটিৰ যিটো অস্তিত্ব আছে সেই অস্তিত্বটো সময়ৰ লগত কি হ'ব নাইকিয়া হৈ যাব বুলি ভাবিবলৈ ধৰিলে কাৰণ চোৱা যদি তোমালোকৰ ধৰা এজন হিন্দু কমিউনিটি আৰু এজন মুছলিম কমিউনিটি ঠিক আছে তেখেতৰ যিবিলাক লজ আছিলে ঠিক আছে যিবিলাক ৰুল এণ্ড ৰেগুলেশ্যন আছিলে সেইবিলাক যদি বা নীতি নিয়ম আছিলে সেইবিলাক যদি সলনি হৈ যায় তেতিয়া তেওঁলোকে ভাবিব ধৰিলে যে সেইবিলাক সলনি হ'লে তেওঁলোকৰ যিটো অস্তিত্ব আছিলে সেই অস্তিত্বটো সময়ৰ লগত নাইকিয়া লুপ্ত হৈ যাব বুলি ভাবিব ধৰিলে যাৰ ফলত কি হ'ল তেওঁলোকে এইটো যিটো পাৰ্চনেল লজ আছিলে সেই পাৰ্চনেল লজটো আঁতৰোৱাৰ ক্ষেত্ৰত কি হ'ল বাধা আৰোপ কৰিলে ঠিক আছে বাধা আৰোপ কৰিলে যাতে সেইটো পাৰ্চনেল লজসমূহ আঁতৰ নকৰি কি হয় UCC ইউনিফৰ্ম চিভিল কোড যে ইয়াতে থাকক ঠিক আছে ইউনিফৰ্ম চিভিল লজ যিখিনি আছে সেইখিনি তোমাৰ সাল সলনি যাতে নহয় বা সেইখিনি লাগু নহয় ভাৰতবৰ্ষত তাৰ কাৰণে বহুত বেছি বাধা প্ৰদান কৰিলে কাৰণ তেওঁলোকে বিচাৰিছিলে যিবিলাক পাৰ্চনেল লজ আছে সেইবিলাক তেনেকৈ থাকক কাৰণ সেইখিনি কিহৰ লগত তেওঁলোকৰ ৰিলিজিয়াছ যিখন ধৰ্মৰ কিতাপ আছিল ঠিক আছে ধৰ্মৰ কিতাপখনৰ লগত ঠিক আছে হলি বুক বা ৰিলিজিয়াছ টেক্সটখনৰ লগত ৰিলেটেড আছিলে যাৰ ফলত যদি তেওঁলোকে সেই তাৰ যিবিলাক নীতি নিয়মবিলাক আছে সেই নীতি নিয়মবিলাক যদি এৰি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ যিটো অস্তিত্ব সেইটো সময়ৰ লগত লুপ্ত হৈ যাব বুলি তেওঁলোকে ধাৰণা কৰিব ধৰিলে ঠিক আছে এতিয়া মেৰিটছ অফ ইউনিফৰ্ম চিভিল কোড এতিয়া ইউনিফৰ্ম চিভিল কোড UCC যদি লাগু কৰা হয় ঠিক আছে ভাৰতবৰ্ষত বা অসমত তেতিয়াহ'লে তাৰ কি মেৰিট বা কি ভাল ফলাফল আমি দেখিবলৈ পোৱা যাম ঠিক আছে ভাল ফলাফল আমি দেখিবলৈ পাম সেইসমূহ ইয়াত ডিছকাছ কৰা হৈছে নেশ্যনেল unity citizens belonging to different religious and denominations follow different property and matrimonial laws which is hindrance to the nation unity ঠিক আছে এটা যিকোনো দুটা কমিউনিটিৰ ঠিক আছে মই যেহেতু কৈছিলোঁ তোমালোকে এটা বেলেগ এটা কমিউনিটিৰ ল'ৰা এজনে বেলেগ এটা কমিউনিটিৰ ছোৱালী এগৰাকীক যদি বিয়া কৰে তেতিয়া তেওঁলোকৰ মাজত কি হয় আমি পাৰ্চনেল লজ ক্ষেত্ৰত বহুত বেছি ডিফাৰেঞ্চ দেখিবলৈ পোৱা যায় যাৰ ফলত কি হয় আমাৰ যিটো আমাৰ ভাৰতবৰ্ষৰ চোৱা আমি বিচাৰোঁ যে যদিও আমাৰ ৰাজ্য বেলেগ বেলেগ তথাপিও আমি কি কৰোঁ বিচাৰোঁ যে আমি এখন ৰাজ্য হৈ থাকোঁ ঠিক আছে যদিও এখন দেশ হৈ থাকোঁ যদিও আমাৰ ৰাজ্যসমূহ বেলেগ বেলেগ বা আমি যদি বেলেগ এখন ৰাজ্যত আছোঁ তথাপিও আমি বিচাৰোঁ যে আমাৰ গোটেই ভাৰতবৰ্ষ বুলি ক'লে আমি কিছুমান বেলেগ বেলেগ ৰাজ্য হিচাপে নাজানি পেলাই আমি একেখন দেশ হিচাপে মানে বিশ্বৰ আগত নিজকে প্ৰতিপন্ন কৰিব পাৰোঁ বা বিশ্বৰ আগত নিজকে দেখাব পাৰোঁ যে আমি যদিও আমাৰ বিভিন্ন ৰাজ্য আছে বা বিভিন্ন ষ্টেট আছে তথাপিও আমাৰ কি হয় ভাৰতবৰ্ষ এখন দেশ মানে আমাৰ যিটো ইউনিটি যিটো একতা আছে সেইটোত যাতে কোনো ধৰণৰ আঘাত নহওক সেইকাৰণে এতিয়া যদি তোমাৰ দুটা কমিউনিটিৰ মাজত এনেকুৱা বিবাহ হয় বা তেওঁলোকৰ যিবিলাক লৰ মাজত তেওঁলোকৰ যিবিলাক পাৰ্চনেল ল আছে সেইবিলাকৰ মাজত যদি বহুত বেছি বিবাদ দেখিবলৈ পোৱা যায় তেতিয়া আমাৰ যি হয় ইউনিটি যিটো একতা আছে ঠিক আছে আমাৰ যিটো একতা আছে সেই একতাৰ ক্ষেত্ৰত বহুত বেছি পৰিৱৰ্তন দেখিবলৈ পোৱা যায় ঠিক আছে সেইটো কাৰণে কৈছে যে ইউনিফৰ্ম চিভিল কোড UCC আমাৰ আনিলে সেই যিটো একতা আছে সেই যিটো ইউনিটি আছে সেই ইউনিটিত আমাৰ কি হয় আঘাত নপৰে ঠিক আছে প্ৰমোশন অফ ফ্ৰেটাৰ্নিটি ডাইভাৰ্চিটি অফ ইন পাৰ্চনেল মেটাৰ্ছ এলং দ্য ৰিলিজিয়াছ ডিফাৰেঞ্চিয়েশ্যন লিডছ টু দ্য চেণ্টিমেণ্টেল টেনশ্যন বিটুইন দ্য ডিফাৰেণ্ট কমিউনিটিজ ঠিক আছে আৰু যেতিয়া তোমাৰ পাৰ্চনেল লজবিলাক বেলেগ বেলেগ হয় তেতিয়া কি হয় যিকোনো দুটা কমিউনিটিৰ মাজত যিবিলাক চেণ্টিমেণ্টেল টেনশ্যন আছে সেই চেণ্টিমেণ্টেল টেনশ্যনবিলাক কি হয় বাঢ়িবলৈ পোৱা দেখা যায় ঠিক আছে সেই যাৰ ফলত আমাৰ কি হয় যিটো ইউনিটি বা একতা
আছে দেশৰ হেতু ক্ষেত্ৰ হেতু ভঙা দেখা পোৱা যায় ঠিক আছে তাৰপিছত ইন সিঙ্ক উইথ মডাৰ্ন প্ৰগ্ৰেছিভ সোসাইটি where cross faith marriages are becoming common ঠিক আছে আমাৰ যেটো ক্ৰছ ফেথ মেৰিজ আছে ঠিক আছে যি দুটা বেলেগ বেলেগ প্ৰজাতি বা সৰি দুটা বেলেগ বেলেগ জনজাতিৰ মাজত তোমাৰ যেটো বিবাহ হোৱাৰ যেটো টেন্ডেন্সি এটা সময়ৰ লগত হেতু বহুত বেছি বাঢ়ি গৈছে আগতে কি আছিল আগতে তোমাৰ কাষ্ট সিস্টেম বহুত বেছি ষ্ট্ৰং আছিল যাৰ ফলত যিকোনো দুটা কমিউনিটিৰ মাজত বিয়া হোৱাৰ আগত বহুত বেছি তাৰ মানে বহুত বেছি ৰেজিস্ট্যান্স বা তোমাৰ বহুত বেছি ৰেস্ট্ৰিকশনস আহি পোৱা দেখা গৈছিল কিন্তু এতিয়া সময়ৰ লগত যেটো বহুত বেছি আগবাঢ়ি যোৱা গৈছে গতিকে কি হয় আমাৰ যেটো কাষ্ট সিস্টেম আছে এটো প্ৰায় লুপ্ত হোৱা দেখা পোৱা গৈছে যাৰ ফলত যিকোনো দুটা কমিউনিটিৰ মাজত বহুত বেছি বিবাহ সম্পৰ্ক বাঢ়ি আহিছে হয় না যাৰ ফলত কি হৈছে আমাৰ যেটো ইউজ পাৰ্সোনাল লজ আছে পাৰ্সোনাল লজ বিলাকৰ মাজত বহুত বেছি বিবাদ দেখিবলৈ পোৱা গৈছে ঠিক আছে এতিয়া তাৰ পিছত কৈছে চাও কি কৈছে আৰু simplification of the laws the code would help in the simplification of the complex laws around marriage ceremonies inheritance and succession ঠিক আছে যিবিলাক পাৰ্সোনাল লজ আছে সেইবিলাক তোমাৰ ইনহেৰিটেন্সৰ হক বা সেৰেমনিজৰ হক বা সাকসেশনৰ হক বহুত বেছি কমপ্লেক্স হয় ঠিক আছে যিকোনো দুটা কমিউনিটিৰ কাৰণে বহুত বেছি বেলেগ হৈ যায় ঠিক আছে গতিকে হেতু ক্ষেত্ৰত তোমাৰ কি হয় যিবিলাক কোৰ্টৰ কেছ হয় সেইবিলাক বহুত বেছি তোমাৰ কমপ্লেক্স হৈ যায় যাৰ ফলত আমাৰ বহুত বেছি প্ৰবলেম ফেস কৰিবলগীয়া হয় ঠিক আছে সেই কাৰণে ইউসিসি যদি আহে ইউনিফৰ্ম সিভিল কোড যদি আহে তেতিয়াহলে সেই ধৰণৰ তোমাৰ যিবিলাক কেছ আছে সেইবিলাকৰ বহুত বেছি ৰেহাই পোৱা যায় বা সেইবিলাক যেটো কমপ্লেক্সিটি আছে হেতু বহুত বেছি সিম্পল হৈ পৰে কাৰণ সকলোৰ কাৰণে একল এখন লয়ে বা এখন এটা ৰুলে এপ্লাই হ'ব হয় না গতিকে যিবিলাক কমপ্লেক্সিটি আছে হেতু বহুত বেছি সিম্পল বা সিম্পলিসিটি হৈ পৰিব হয় না হল তাৰপিছত achieving gender justice and addressing the social evils through uniform civil code practices such as bigamy system sustained due to the lack of UCC in personal laws ঠিক আছে যিবিলাক পাৰ্সোনাল ল আছে তাত আমাৰ বহুত বেছি তোমাৰ কি হয় কমন নোহোৱাৰ কাৰণে বহুত বেছি দুইটা কমিউনিটিৰ কাৰণে বেলেগ বেলেগ হোৱাৰ ফলত কি হয় তোমালোকৰ বহুত বেছি ডিফাৰেন্স আহি পৰে আৰু ডিফাৰেন্স অহাৰ ফলত কি হয় বহুত বেছি বিবাদ হয় আৰু বিবাদৰ ফলত দুটা মানুহৰ মাজত কি হয় বহুত বেছি মতভেদ দেখিবলৈ পোৱা যায় আৰু মতভেদৰ ফলত যেটো আমাৰ পাৰ্সোনাল লজ আছে বা যিবিলাক কেছসমূহ আছে কোৰ্টৰ সেই কেছসমূহৰ ক্ষেত্ৰত বহুত বেছি ডিফাৰেন্স দেখিবলৈ পোৱা যায় বা যিসমূহ কমপ্লেক্স আছে সেই কমপ্লেক্সিটি সমূহ যেটো আগত কৈছো মই আগৰ পইণ্টটো সেই কমপ্লেক্সিটি সমূহ বাঢ়ি যায় আৰু সেই কাৰণে আমাৰ কি হয় ইউসিসি যেটো লেক হয় ইউসিসি যেটো অভাৱ হয় সেই অভাৱটো আমি অনুভৱ কৰিবলৈ পাওঁ ঠিক আছে এতিয়া চাও কি কৈছে তাৰপিছত সুপ্ৰিম কোৰ্ট ভিউজ সুপ্ৰিম কোৰ্টে এই ক্ষেত্ৰত কি মত আগবঢ়াইছে ঠিক আছে এতিয়া এটা কেছ আছে সুপ্ৰিম কোৰ্টত যেটো হৈছে সাবানু কেছ ঠিক আছে 1985 চনত এতিয়া সাবানু কেছত কি হৈছিল ঠিক আছে a 60-year-old muslim woman সাবানু ঠিক আছে এজনী 62 বছৰীয়া মুসলিম woman সাবানুৱে filed a petition to court demanding the maintenance from her divorced husband Muhammad Ahmed Khan renowned lawyer of Indo ঠিক আছে তোমাৰ যিজন সাবানু আছিল ঠিক আছে মুসলিম ছোৱালী আছিল তেখেতে কি হৈছিল 62 বছৰৰ ভিতৰত এটা কেছ ফাইল কৰিছিল সুপ্ৰিম কোৰ্টত কি হল তেখেতে ডিভোৰ্স হাজবেণ্ডৰ লগত ডিভোৰ্স হল ঠিক আছে ডিভোৰ্স হোৱাৰ পিছত কি কৰিছিল মেইনটেনেন্সৰ কাৰণে পইচা খুজিছিল ঠিক আছে the two were married in 1932 আৰু দুটা বিয়া কেতিয়া হৈছিল 1932 চনত বিয়া হৈছিল আৰু 1985 চনত ডিভোৰ্স হোৱাৰ কাৰণে তেখেতে কি হল পেটিশন ফাইল কৰিলে and had 5 children আৰু হিহঁতৰ কিটা 5জন ল'ৰা ছোৱালী আছিল Savanu went to court and filed a claim for maintenance for herself and her 5 children under section 123 of the Code of Criminal Procedure 1973 Code of Criminal Procedure 1973 section 123 under কি হল তেখেতে কেছ ফাইল কৰিলে যে তেওঁৰ যিজন 5জন ল'ৰা ছোৱালী আছিল সেই 5জনৰ আৰু তেওঁৰ যিখিনি মেইনটেনেন্স হয় সেই মেইনটেনেন্স খিনি বা তেখেতৰ যিখিনি খৰচা হয় ঠিক আছে গোটেই জীৱনটো লাইফটো চলাবৰ কাৰণে যিখিনি খৰচা হয় সেই খৰচাখিনি তেওঁৰ হাজবেণ্ডে উঠাব লাগিব বুলি এটা কেছ ফাইল কৰিলে ঠিক আছে এতিয়া ইয়াৰ পিছত চাও the sections puts a legal obligations on a man to provide for his wife during the marriage and after divorce to if she is not able to fend herself ঠিক আছে তেহেতে কি কৈছে 123 যেটো সেকশন আছে সেই সেকশনতে কয় যে তোমাৰ ক্ৰিমিনাল সেকশন আছে সেই কয় যে বিয়াৰ পিছত যদি মানুহগৰাকী এবল নহয় নিজৰ কাৰণে নিজে খৰচা পানি উলিয়াব নোৱাৰে তেতিয়া হলে তেওঁ যিজন হাজবেণ্ড আছে সেই হাজবেণ্ড জনে কি কৰে তোমাৰ ওয়াইফক মেইনটেনেন্স দিয়ে ঠিক আছে মেইনটেনেন্সৰ কাৰণে যিমান পইচা হয় সেই পইচাখিনি পে কৰে ঠিক আছে হেতু হিচাপত সাৱানে কি কৰিলে সুপ্ৰিম কোৰ্টত এটা কেছ ফাইল কৰিলে however Khan contested the claim on the grounds of that Muslim personal laws in India required the husband to only provide maintenance for the idadot period after the divorce
ঠিক আছে কি হল যেটো মুসলিম পার্সোনাল ল আছে ঠিক আছে এতিয়া চোৱা মই যে কৈ আছিলো কিহৰ ক্ষেত্ৰত ডিফাৰেন্স বিলাক দেখিবলৈ পোৱা যায় এতিয়া চোৱা কিন্তু যেহেতু মুসলিম পার্সোনাল যেটো ল আছিল ঠিক আছে মুসলিম পার্সোনাল লজ মতে যোনটো ইদাদত পিৰিয়ড আছে সেই ইদাদত পিৰিয়ডৰ লৈকেহে কোনোবা যিজন হাজবেণ্ড আছে তেখেতে কি কৰিব লাগে মেইনটেনেন্স পে কৰিব লাগে ঠিক আছে মেইনটেনেন্স পে কৰিব লাগে তাৰ পিছত তেখেতৰ কোনো পে কৰিব নালাগে আৰু হেতু কিহৰ ক্ষেত্ৰত আছিল পার্সোনাল লজ ক্ষেত্ৰত মুসলিমৰ যেটো পার্সোনাল লজ আছিল ঠিক আছে তাৰ ক্ষেত্ৰত The idadat ki hai idadat is a waiting period for a woman to must observed after the death of her husband or divorce before she can marry another man ঠিক আছে কি হৈছে ইদাদত পিৰিয়ড টো হৈছে যে এজনী কোনবা জনী মহিলা মুসলিম মহিলাৰ যদি ডিভোর্স হয় বা তেখেতৰ হাজবেণ্ড টো মৰি ডেথ হয় তেতিয়া হলে তেওঁ 3 মাহৰ কাৰণে কি কৰিব পাৰে 3 মাহৰ পিছত বেলেগৰ লগত ডিভোর্স হ'ব মানে বেলেগৰ লগত বিয়া পাতিব পাৰে বা বেলেগৰ লগত বেলেগ কিবা উপায় তেওঁ বিচাৰি লব পাৰে কিন্তু সেই টাইম পিৰিয়ডটো কি হকল 3 মাহলৈকে আছিল গতিকে যিজন সাবান গিৰিয়েক আছিল তেখেতে কৈছিল যে মই অকল 3 মাহলৈকে মেইনটেনেন্স যেটো খৰচা হয় সেইটো দিম কিন্তু যিজন সাবানো আছিল সাবানে কেস ফাইল কৰিছে যে তেওঁ গুটেই জীৱন জোৰা কি হ'ব পইচা লাগিব ঠিক আছে সেইটো ক্ষেত্ৰত সেইটো আছিল তোমাৰ সাবানো আৰু তোমাৰ তেখেতৰ হাজবেণ্ডৰ যেটো সুপ্ৰিম কোৰ্টত কেস ফাইল কৰিছিল আৰু হেতু কিহৰ কাৰণে কেস ফাইল হৈছিল কাৰণ তেখেত মুসলিমৰ যেটো পার্সোনাল ল আছে তাৰ মতে অকল 3 মাহৰ কাৰণেহে মেইনটেনেন্স দিব লাগিছিল কিন্তু সাবানোৱে কি হৈছিল লাইফ লং মেইনটেনেন্স খুজিছিল ঠিক আছে এটা চাও the supreme court কি judgment দিলে the supreme court observed that the parliament should outline the contours of the common civil code because it is an instrument of our facility equality before law and national harmony ঠিক আছে এটো ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে ক'লে যে আমাৰ যিখন পাৰ্লিমেন্ট আছে পাৰ্লিমেন্টে কি কৰে এটো ক্ষেত্ৰত ইউনিফৰ্ম সিভিল কোড তোমাৰ আনিব লাগে ঠিক আছে গোটেই ৰাজ্যৰ কাৰণে ইউনিফৰ্ম সিভিল কোড বা গোটেই ৰাষ্ট্ৰখনৰ কাৰণে ইউসিসি ইউনিফৰ্ম সিভিল কোড তোমাৰ এপ্লাই কৰিবলৈ আনিব লাগে বাট পাৰ্লিমেন্ট ডিড নট ফ্ৰেম এনি ল ইন দিস ৰিগাৰ্ড আৰু কিন্তু পাৰ্লিমেন্টে এতিয়ালৈকে কোনো তেনেকুৱা ধৰণৰ ল ফ্ৰেম নকৰিলে কাৰণ কি হ'ব যদি ইউসিসি এপ্লাই কৰে তেতিয়া হলে যিবিলাক কমিউনিটি আছে বা কমিউনাল ৰাইটস আছে এইবিলাক বহুত বেছি বাঢ়ি যাব কিয় বাঢ়ি যাব কাৰণ কোনো এটা চৰকাৰে এটো নিবিচাৰে যে নেক্সট ইলেকশনত তেল কি হয় হাৰি যায় ঠিক আছে হাৰি যাওক তেখেতে নিজৰ পাৱাৰত নাহক গতিকে যদি ইউসিসি আনে তেতিয়া কি হ'ব তোমাৰ প্ৰতিটো যিবিলাক সেন্টিমেন্ট আছে তোমাৰ যোনটো কমিউনিটি হয় বা যেটো জাতি জনগোষ্ঠী হয় সিহঁতৰ এটা সেন্টিমেন্ট আছে আৰু সেই সেন্টিমেন্টটো বহুত বেছি এফেক্ট কৰিব কাৰণ তেখেতৰ যিবিলাক বছৰ ধৰি পেলাই ইমান বছৰ ধৰি তেওঁলোকে যিবিলাক লজ বা যিবিলাক ৰীতি-নীতি চলি আহিছে বা প্ৰথা চলি আহিছে সেই প্ৰথাটোৰ ক্ষেত্ৰত যদি তুমি এটা বেলেগ প্ৰথা সিহঁতৰ মাজত সোমাই দিয়া বা বেলেগ এটা ৰীতি-নীতি বা বেলেগ এটা যদি তোমাৰ লজ সোমাই দিয়া তেতিয়া তেওঁলোকৰ যিবিলাক দৈনন্দিন যিবিলাক রুল এন্ড রেগুলেশন আছে সেইবিলাক বহুত বেছি খলনি হৈ যাব হয় না গতিকে তোমাৰ কি হ'ব আগন্তুক যদি ইলেকশন হয় বা কিবা হয় তেতিয়া হলে যেটো ভোটৰ পৰিমাণ আছে সেই ভোটৰ পৰিমাণটো কমি যাব আৰু যাৰ ফলত তোমাৰ কি হ'ব তেওঁলোকৰ যেটো ইলেকশন আছে ইলেকশনত জিকাৰ চান্স বহুত বেছি কম হৈ যাব সেই কাৰণে প্ৰায়বিলাক তোমাৰ কি হয় যে সকল পলিটিশিয়ান আছে তেওঁলোকে ইউসিসি এপ্লাই কৰিব নখোজে ঠিক আছে গোটেই ৰাষ্ট্ৰ এতিয়া তাৰপিছত কৈছে ৰিসেন্ট ডেভেলপমেন্ট কি দেখা পোৱা গৈছে ঠিক আছে as per the CM Himanta Biswa Sarma Assam will be the third state after Uttarakhand and Gujarat to introduce bill seeking a uniform civil code and it will exempt to the tribal community from the ambit of the law ঠিক আছে এটা কৈছে যে হিমন্ত বিশ্ব শৰ্মা দেৱে কি কৰিছে ইউসিসি আনিব খুজিছে আৰু কৈছে যে তেখেত কি হয় থাৰ্ড ষ্টেট হ'ব যিহে 3 নম্বৰ ৰাজ্য হ'ব যিহে ইউনিফৰ্ম সিভিল কোড এপ্লাই কৰিছে প্ৰথম কোনে কৰিছিল তাৰ পিছত তোমাৰ প্ৰথম কৰিছিল উত্তৰাখণ্ড তাৰ পিছত গুজৰাট ইহত দুখনৰ কি হয় ইউসিসি এই দুখন ৰাজ্যত ইউসিসি আগৰ পৰাই চলি আছে ঠিক আছে এটা হিমন্ত বিশ্ব শৰ্মা দেৱে বিচাৰিছে যে আমাৰ যিজন সিএম হয় চিফ মিনিষ্টাৰ তেখেতে বিচাৰিছে যে তোমাৰ অসম এনেকুৱা এখন 3 নম্বৰ ৰাজ্য হ'ব য'ত ইউসিসি লাগু হওক বা ইউসিসি এপ্লাই হওক after UCC in Goa ঠিক আছে UCC Goa to apply after this its liberation in 1961 from Portuguese Goa with the population of just 6 lakh at that time retained the Portuguese civil code making the India only state to have a uniform civil code for all religions ঠিক আছে গোৱা আছিলে দেখে 1961 চনত পৰ্তুগীজৰ হাতৰ পৰা আহাৰ পিছত তেওঁলোকে কি কৰিছিল তোমাৰ UCC ইউনিফৰ্ম সিভিল কোড এপ্লাই কৰিছিল ঠিক আছে কোড গোৱা কাৰ হাতত যেনে 1961 চনত পৰ্তুগীজৰ হাতৰ পৰা তোমাৰ ভাৰতলৈ আহিছিল আৰু ভাৰতত অহাৰ পিছত তেওঁলোকে পৰ্তুগীজ সিভিল যেটো কোড আছে সেইখন আঁতৰাই পেলাই কি কৰিছিল ইউনিফৰ্ম সিভিল কোড এপ্লাই কৰিছিল ঠিক আছে এটো আছিল তোমালোকৰ ইউনিফৰ্ম সিভিল কোড ঠিক আছে ইমানে আছিল ইউনিফৰ্ম সিভিল কোডৰ কথা আৰু তোমালোকে ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চনছ আহিব বা জানিব খোজা তেতিয়া হলে আৰু যদি কিবা বুজি পোৱা নাই তেতিয়া হলে তোমালোকে মোক কমেন্ট কৰি জনাব পাৰা আৰু ইয়াৰ লগতে তোমালোকে মোৰ যদি মোৰ চেনেলটো প্ৰথমবাৰ বাবে আহিছে তেতিয়া হলে মোৰ চেনেলটো
লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱী বা ওচৰ সমনীয়া লগৰ সমনীয়া কোনোবাই যদি আগন্তুক পৰীক্ষাটোৰ বাবে পঢ়ি আছে তেতিয়াহ'লে তেওঁলোকৰ মাজতো এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা আৰু তেওঁলোককো এটা 2024ত এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে কি কৰিবা তাৰ বাবে তোমালোকে যাতে যত্ন কৰা আৰু ভালদৰে পঢ়া তাকে ভাবিছো ঠিক আছে থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'